মৰঙী মৌজাৰ তেলিয়া গাঁৱত ধলাজানৰ ওপৰত থকা এখন জৰাজীৰ্ণ দলঙে জিয়াটো ভোগাইছে সাধাৰণ ৰাইজৰ। জৰাজীৰ্ণ বাঁহৰ দলংখনৰ ওপৰেদিয়েই অঞ্চলটোৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। তদুপৰি দলংখনেৰে পাৰ হ'ব নোৱাৰে এম্বুলেন্স, যাৰ ফলত চিকিৎসা লাভৰ পূৰ্বেই ৰোগীয়ে প্ৰাণ হেৰুওৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰঙাজান গাঁও পঞ্চায়ত আৰু মৰঙী গাঁও পঞ্চায়তৰ মাজত থকা দলংখন যাতায়াতৰ উপযোগী কৰি তোলাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰি আহিছে যদিও সুফল পোৱা নাই স্থানীয় ৰাইজে। দলংখনৰ কাৰণে আৰু মানে কি বিশেষকৈ বৰষুণ চৰষুণ দিলে মানে আমাৰ ৰাস্তা পদূলিও দিগদাৰ হয় আৰু দলংখন দেখিছে কেনেকৈ আমি পাৰ হৈছোঁ। তো মই এটাই অনুৰোধ কৰিছোঁ যাতে সোনকালে দলংখন বনাই পেলাই দিয়ক আমাক। বেমাৰ আজাৰ হ'লেও মানে আমি অলপ মানে গাড়ী চাড়ী সুবিধা নাপাওঁ। লাষ্টত বেমাৰীবিলাকক দাঙি আনিবলগীয়া হয়। দলংখন মানে আমাৰ যিটো কংগ্ৰেছৰ দিনত মানে আহিছিল দলংখন, কিন্তু সম্পূৰ্ণ নহ'ল। কি কাৰণত সম্পূৰ্ণ নহ'লে এইটো মানে যি আমাৰ ঠিকাদাৰ আছিলে সেই ঠিকাদাৰসকলে জানিব। তেতিয়া আমি অলপ সৰু আছিলোঁ, তেতিয়া আমাৰ ইমান জ্ঞাত নাছিলোঁ, কিন্তু আমি সম্পূৰ্ণ মানে হ'ব বুলি মানে সকলো ৰাইজে আমি জানিছিলোঁ, কিন্তু সম্পূৰ্ণ নহ'ল। আৰু তাৰ পিছতো মানে পঞ্চায়তৰ মানুহ আহিছে আৰু গৈছে চাইছে।